वेलकम टू माय चैनल परवीज फैमिली। आज আকৌ এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰলৈ। আজি মোৰ লগৰ ছোৱালীজনীক বিয়া ভাত খাবলৈ মাতিছো, যিহেতু আমাৰ ইয়াতে বিয়া ভাত এনেকৈ খোৱা হয় আৰু সকলোতে চাগে এনেকৈ খুওৱা হয়। সেয়েহে ভাবিলোঁ যে তাইক মাতো, তাইৰ বিয়ালৈ বেছি দিন নাই আৰু সেয়েহে এইফালে মই ভাবিলোঁ যে কিবা এটা ময়ো বনাওঁ, যিহেতু মাক মই অলপমান হেল্প কৰি দিওঁ। বেছিভাগ মায়ে বনাই আলহী আহিলে। আৰু এইফালে মই জলফাই আব্বাক আনিব দিছিলোঁ, আব্বাই এইফালে জলফাই আনিছিল আৰু এইফালে ধনিয়া অলপমান বেছিকৈ আনিব দিছিলোঁ, যিহেতু ধনিয়া চাটনি কৰিম বুলি ভাবিলোঁ জলফাইৰ লগত। আৰু আদা মই কাটি লৈছিলোঁ আৰু এয়া মায়ে কাটি থৈছে পোলাও কাৰণে। আৰু এইফালে এয়া আছে কুৰমাখিনি মায়ে বনাব, মুৰ্গী। আৰু এইফালে এবাৰ মই মাক দেখাই দিছোঁ। এয়া কামত লাগি আছোঁ, যিহেতু অলপমান পাছতে তাই আহি পাবহিয়ে। আৰু ফোন কৰি আছোঁ, অলপমান দেৰিয়ে হ'ল তাই অহা বাৰু। আহিম বুলি কৈছে, জল্দি আহিম বুলি কৈছে, অলপমান সোনকালে মাতিছিলোঁ। এইফালে এয়া মুৰ্গী মায়ে ভাজি আছিল, পিছত ময়ো অলপমান হেতাখনে এনেকৈ লৰাই দিলোঁ। আৰু এইখিনি এতিয়া মায়ে কৈছে কি এক্সট্ৰা কৰি কাঢ়ি দিবৰ কাৰণে, আৰু এইখিনি মই এতিয়া এনেকৈ বাচনতে কাঢ়ি লৈছোঁ। আৰু বহুতে হয়তো মোক বাওঁহাতেৰে হেতাখন ধৰা দেখি মানে ভাবে যে এই আকৌ বাওঁহাতেৰে কিয় ধৰিছে। হয়, মই লেফটিয়ে হয়, মই বাওঁহাতেৰে বেছিভাগ কাম কৰোঁ প্ৰায়ভাগে। আৰু খোৱা বোৱাটো বাৰু সোঁহাতে হয় আৰু লিখোঁ বাওঁহাতে মই, আৰু সেইকাৰণে মই বাওঁহাতেৰে জল্দি আহি যায়। আৰু কেতিয়াবা নধৰোঁ, প্ৰায়ভাগে মই এনেকৈ ধৰি পেলাই কাম চাম কৰোঁ। আৰু বহুতে হয়তো বেয়াও পাব পাৰে, বাৰু মইতো এনেকেই কৰোঁ। আৰু এইফালে এতিয়া এইখিনি ধুনীয়াকৈ নমাই ল'লোঁ। এতিয়া মায়ে এইখিনি ধুনীয়াকৈ বনাব। আৰু এয়া মই সানি দিলোঁ মছলাখিনি, মাছখিনি এতিয়া মই ড্ৰাই ফ্ৰাই কৰিম। তাৰপিছতে এয়া পোলাও বনাবৰ কাৰণে মায়ে চাউল ভিজাই থৈছে, যিহেতু আমাৰ অলপমান চাউল এনেকৈ ভিজাই থৈ দিয়ে। এতিয়া মায়ে কুৰমাখিনি বনাবৰ কাৰণে এয়া দেখিছেনে লৈ লৈছে কাজু কিচমিচ আৰু পিঁয়াজ। কাজু কিচমিচ কেইটামান বেছিকৈ ল'ব আপোনালোকে। আৰু এইখিনি এতিয়া আম্মাই মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ব। এইখিনি মানে অলপমান মিহিন হ'লে কুৰমাখিনি অলপমান টেষ্টটো ভাল লাগে খাবৰ কাৰণে। আৰু এয়া এতিয়া মায়ে ধুনীয়াকৈ এইখিনি মিক্সি বাতিত পিচি ল'ব। আৰু ইয়াতে কি দিব জানেনে? দৈ, মানে ঘৰতে দৈ পেলাই থৈছিল এনেকৈ বৈয়ামত, আৰু সেয়া দৈও দি দিব। এইফালে এতিয়া কেঁচা জলকীয়া কেইটামান এনেকৈ এয়া দেখিছেনে, গোটেইখিনি যিখিনি লৈছিল সেইখিনিৰ লগতে কেঁচা জলকীয়া কেইটামানো দি দিছে, যাতে জ্বলাটো অলপমান আহে। আৰু যিহেতু জলকীয়া গুড়ি ইমান নিদিয়ে, সেইকাৰণে এনেকৈ কেঁচা জলকীয়া কেইটামান লৈ লৈছে। আৰু এই গোটেইখিনি এতিয়া মিক্সাৰত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ব। এইফালে এতিয়া মই এবাৰ দেখাই দিছোঁ ফ্ৰণ্ট কেমেৰা কৰি। আৰু এয়া আমাৰ পেষ্টটো ৰেডি হৈ গ'ল। এইখিনি দি এতিয়া বনোৱা হ'ব কুৰমাখিনি। আৰু মায়ে ধুনীয়াকৈ বনাব, মই সেইকাৰণে অলপমান ভিডিঅ' কৰি দিছোঁ, যিহেতু এইবিলাক এটা এটা স্মৃতি হিচাপে ৰখি যাব। আৰু তাইও এঘৰলৈ বিয়া হৈ যিহেতু গুচি যাব, পাছত সেইখিনি চাব পাৰিম বুলিয়ে ধুনীয়াকৈ ভিডিঅ' এটা বনাই লৈছোঁ। আৰু সেইটোৱে মই ভ্লগ হিচাপে আপলোড কৰিম বুলি ভাবিছোঁ, সেইকাৰণে মই এয়া ভিডিঅ' কৰি আছোঁ। আৰু এইফালে আব্বাই যিহেতু দোকানৰ পৰা চিপছ আনিছিল, সেইকাৰণে মই চিপছ খাই আছিলোঁ। আৰু এয়া যিখিনি দৈ মই দেখাইছিলোঁ আপোনালোকক অথনি, সেই দৈখিনি এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত লৈ পেলাই এইখিনিও অলপমান মিক্স কৰি পেলাই এই পেষ্টখিনি দি দিম, যিহেতু মিক্সাৰ গ্ৰাইণ্ডাৰতো অলপমান পেষ্ট আছিল। সেই গোটেইখিনি দি এতিয়া কুৰমাখিনি বনোৱা হ'ব। আৰু যিখিনি তেলতে ব্ৰইলাৰখিনি মানে মুৰ্গী মাংসখিনি ফ্ৰাই কৰিছিলে, সেই তেলখিনিতে এতিয়া আকৌ এই পেষ্টখিনি দি দিব। আৰু ইয়াৰ কাৰণে আপোনালোকে ৰিফাইন অইলো ল'ব পাৰে, মানে ৰিফাইন অইল ল'লে বেছি ভাল হয় কুৰমাখিনি খাবৰ কাৰণে। এতিয়া এই পেষ্টখিনি দি পেলাই এইখিনি ৰঙা নোহোৱালৈকে ধুনীয়াকৈ এতিয়া এনেকৈ ভাজি থাকিব লাগিব, লৰাই যেতিয়া পূৰা ৰঙা হৈ যায়, তেতিয়া কুৰমাখিনি খাবৰ কাৰণে বহুত বেছি টেষ্টি হয়। সেইকাৰণে এইখিনি মই এতিয়া ধুনীয়াকৈ এনেকৈ মিক্স কৰি থাকিম। এতিয়া পিঁয়াজখিনি দেখিছেনে অলপমান ৰঙা হৈছে, তাৰপিছতে দি দিব ভাজা মুৰ্গীখিনি। এতিয়া এইখিনি দি পেলাই ভালদৰে লৰাই ল'ব লাগিব। আৰু মায়ে যিহেতু কৈ আছে মোক লৰাই থাকিবলৈ, সেইকাৰণে মই লৰাই আছোঁ। তাতে কেঁচা জলকীয়া দুটা দি দিছে এক্সট্ৰা কৰি। আৰু আপোনালোকে টমেট' চচ দিব পাৰিব, মই এইফালে টমেট' এটা টমটম চচ বুলি আছে, সেই চচটো দিছিলোঁ। আৰু এইটো দিলে অলপমান খাবলৈ ভাল লাগে। তাৰপিছতে এয়া মায়ে দি দিছে দৈখিনি দিয়াৰ পিছতে মোক ধুনীয়াকৈ এইখিনি লৰাই থাকিবলৈ দিছে। আৰু মই লৰাই আছোঁ, পানীটো অলপমান শুকোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব। এতিয়া আপোনালোকে ইয়াত জোখ অনুসাৰে নিমখ দিব পাৰে, আৰু নিমখখিনি মায়ে অথনি দি দিছিল, সেইকাৰণে মই আৰু নিদিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই পেলাই ঢাকনি মাৰি দিম। আৰু ঢাকনি মৰাৰ পাছতে এইখিনি আমাৰ হৈ যাব ৰেডি। এতিয়া মাছখিনি যিখিনি সানি লৈছিলোঁ, সেই মাছখিনি এতিয়া ধুনীয়াকৈ তেলত ড্ৰাই ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে মাছখিনি অলপমান মেৰিনেট হ'ব দিছোঁ। আৰু সেইখিনি এতিয়া মায়ে ধুনীয়াকৈ কেৰাহী পাতি তেল দি দিছে, তাৰ পাছতে এইখিনি ভাজিম।
আৰু ভিডিঅ'টো আব্বাই কৰি দি আছিল, মানে দেউতাই কৰি দি আছিল। আমি যিহেতু কামত অলপমান বিজি আছিলোঁ, সেইকাৰণে কোনো ভিডিঅ' কৰিব পৰা নাই, আৰু সেইকাৰণে আব্বাক দিছিলোঁ ভিডিঅ' কৰিবৰ কাৰণে। এতিয়া মই ধুনীয়াকৈ ধনিয়াখিনি ধুনীয়াকৈ ইয়াত ধুই ল'লোঁ। ধোৱাৰ পাছতে এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰিম এতিয়া মিক্সাৰত। এতিয়া মাছখিনি ধুনীয়াকৈ ড্ৰাই ফ্ৰাই নোহোৱালৈকে আমি এনেকৈ ভাজি থাকিম। আৰু এইফালে 3 পিচ আছে, ফাৰ্ষ্টে 3 পিচ দিছোঁ। এইখিনি ধুনীয়াকৈ ৰঙা নোহোৱালৈকে এতিয়া ভাজিব লাগিব। আৰু এয়া চাওকচোন, আমাৰ কোৰমাৰ তেলটো এতিয়া শুকাইছে, আৰু তেলটো শুকাই একদম পূৰা কালাৰ উঠি যাব লাগিব, তেতিয়া আমাৰ এইখিনি ৰেডি হৈ যাব। এতিয়া যিহেতু পানী আছে, সেইকাৰণে অলপমান এনেকুৱা হৈ আছে। ইয়াত আপোনালোকে পাৰিলে চেনি অলপমান দি দিব, আৰু সেইটো চেনি দিলে মানে খাবলৈ অলপমান বেছি সোৱাদ হয়। এতিয়া মই ধুনীয়াকৈ ধনিয়াখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। তাৰ কাৰণে মই ইয়াত দেখিছেনে ধুনীয়াকৈ ধুই মেলি ইয়াতে গোটেইখিনি দি দিম, আৰু যি মই কাটি থৈছিলোঁ জলকীয়া, আদা, সেইখিনিও মই ইয়াত দি দিম। এতিয়া মই ফাৰ্ষ্টে আদা 2 পিচ দি দিছোঁ, আৰু তাৰ পাছতে মই এতিয়া যোনখিনি কাটি থৈছিলোঁ জলফাই, জলকীয়া, এই গোটেইখিনি এতিয়া জলফাইৰ গুটিকেইটা এক্সট্ৰা কৰি এতিয়া বাকলিখিনি যিখিনি মানে পকা জলফাই লৈছিলোঁ মই, সেই গোটেইখিনি ইয়াৰ লগতে গ্ৰাইণ্ড কৰি ল'ম। সেইকাৰণে মই গোটেইখিনি ইয়াৰ লগত দি দিম। দি পেলাই আপোনালোকে অলপমান পানী দি দিব, নহ'লে এইখিনি গুড়ি নহ'ব। ময়ো সেই তেনেকেই পানী অলপমান দি পেলাই মাৰিছিলোঁ, তেতিয়া বহুত বেছি গুড়ি হৈ গৈছিল। আপোনালোকে এনেকৈ চাটনি বনাই খাইছেনে জনাবচোন। আৰু এই চাটনিটো আপোনালোকে ভাতৰ লগত, ৰুটিৰ লগত, আৰু পকৰি, পিঁয়াজি যিহৰ লগতে খায় চবৰে লগত খাব পাৰিব। আৰু সেইখিনি গ্ৰাইণ্ড কৰি এইফালে দেখিছেনে মাছখিনি হৈ গ'ল, একদম ড্ৰাই ফ্ৰাই কৰিছোঁ। যিহেতু তৰকাৰী বনালে সকলোৱে নাখায়, সেইকাৰণে এনেকৈ এপিচ এপিচকৈ খাব পাৰিব। আৰু মাছ 3 পিচ নমাই আৰু নেক্সট গোটেইখিনি যিমানখিনি মাছ আছে সেইখিনি দি দিলোঁ। আৰু এয়া আমাৰ হৈ গ'ল গ্ৰীণ চাটনি ৰেডি। আৰু এইখিনি আপোনালোকে চবৰে লগত খাব পাৰিব, আৰু খাবলৈ বিৰাটেই বেছি সোৱাদ আছিল। আৰু তাত আপোনালোকে সোৱাদ অনুসাৰে নিমখ অলপমান দি দিব। মই দি দিছিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল। এয়া দেখিছেনে আমাৰ কোৰমাখিনিও ৰেডি হৈ গ'ল। এয়া দেখিছে পূৰা একদম তেল ওলাই গৈছে। এতিয়া মানে আমাৰ এইখিনি ৰেডি হৈ গ'ল, আৰু শুকান কৰি ৰাখিছোঁ। আৰু গোটেইখিনি হোৱাৰ পাছত এয়া দেখিছেনে মায়ে পোলাও বনাবলৈ ৰেডি কৰিছে। আৰু এইফালে এয়া কুকাৰ পাতি লৈছে, এইখিনি মায়ে বনাব। তাৰ কাৰণে এয়া লৈ লৈছে গাজৰ, মই সৰু সৰুকৈ কাটি দিছিলোঁ, আৰু লৈ লৈছিল কাজু, কিচমিচ আৰু ইলাইচি, সকলোখিনি লৈ লৈছে যিমানখিনি লাগে। আৰু এইফালে আমাৰ মাছখিনি হৈ গ'ল ৰেডি, আৰু মই বনোৱা গ্ৰীণ চাটনিখিনিও ৰেডি হৈ গ'ল। চ' এইখিনি দেখিয়ে একদম খাওঁ খাওঁ লাগি গৈছে। আৰু আপোনালোকে যদি এনেকৈ খোৱা নাই, ট্ৰাই কৰিবচোন, বিৰাটেই বেছি টেষ্টি হয়। আৰু এই চাটনিটো আপোনালোকে থৈ খাব পাৰিব, মানে বহুত দিনলৈ থৈ দিব পাৰিব, এসপ্তাহমানলৈ ভালে থাকিব এইখিনি। আৰু আপোনালোকে হাৱা মানে এয়াৰ টাইট কণ্টেইনাৰত থ'ব, তেতিয়া ভাল হৈ থাকে চাটনিখিনি। তাৰ পাছতে মই বেঙেনা বৰা বনাম বুলি ভাবিলোঁ, আৰু মায়ে যিহেতু কৈছিলে বৰা বনাব, আৰু কেনেকৈ বনাম আজি মই দেখাম আপোনালোকক আমি কেনেকৈ বনাওঁ। আৰু তাৰ কাৰণে মই বেঙেনাখিনি এনেকৈ ৰাউণ্ড ৰাউণ্ডকৈ কাটি ল'ম ফাৰ্ষ্টে। আৰু যিমানবোৰ চব্জি কাটিব লাগে সেইখিনি মোৰ ভাগতে পৰে, মানে মই কাটি খুব বেছি ভাল পাওঁ। আৰু মায়ে যিহেতু বনোৱাত বহুত বেছি হেল্প কৰে, আৰু মায়ে বেছিভাগ বনায়, সেইকাৰণে মই কাটা বাচাখিনি, আৰু সেইকাৰণে মই চালাডখিনিও একোবে কাটি লৈছোঁ। আৰু এইখিনি মই ইয়াত দেখিছেনে গাজৰ, তিয়ঁহ গোটেইখিনি এনেকৈ কাটি ল'ম। কাটাৰ পিছত এইখিনি আকৌ আমি পিহনাত মাৰিব লাগিব। এইফালে মায়ে বনাই আছে মানে পোলাওখিনি, আৰু পোলাওত আজি গাজৰ এড কৰিছে। যিহেতু গাজৰ এড কৰিলে বিৰাটেই বেছি ভাল লাগে, ফ্লেভাৰটো আৰু গোন্ধটো বহুত বেছি ভাল লাগে। আৰু এইফালে এয়া আহি পালেহি তেওঁলোক, আৰু তাইৰো অৱশেষত ফোন কৰোঁতে ইমান দেৰি কৰি দিলে, আৰু ভাবিছিলোঁ আৰু অলপমান সোনকালে আহিব বুলি, বাৰু একো নাই। এতিয়া সকলোখিনি এয়া দেখিছেনে, দেখাই দিছোঁ এবাৰ। আৰু তেওঁলোকক আহিয়ে বহিব দিলোঁ, যিহেতু অলপমান দেৰিয়ে হৈ গৈছিল। আৰু এইফালে আজি বনাইছিল মায়ে বনাইলে বাৰু গোটেইখিনি। তাৰপাছতে মই অলপমান লাগি ভাগি দিলোঁ মাৰ লগত। আৰু এইফালে অলপমান ভিডিঅ' কৰি দেখাই দিছিলোঁ কি কি বনাইছোঁ। আৰু এয়া কোৰমাখিনি, যিখিনি মায়ে অথনি বনাইছিল দৈ দি পেলাই। আৰু এয়া গোটেইখিনি এতিয়া উলিয়াই দিছোঁ। আৰু এইফালে আহিছে আমাৰ আইতা, মানে নানীকো আজি আমাৰ ঘৰত দাৱাত দিছিলোঁ, সেইকাৰণে নানীও আহিছে।
আৰু যিহেতু দিনত ইমানটা নানি পোৱাই নাযায় লগ মানে নানিহঁতৰ যিহেতু এতিয়া খেতি পথাৰৰ দিন সেয়েহে মানে বহুত বেছি কামৰ প্ৰেছাৰটো বেছি নানিহঁতৰ ঘৰত যিহেতু ধানৰ কাম চলি থাকে নানিৰ ঘৰত সেইকাৰণে নানি ইমানটা আমাৰ ঘৰত আহিব নোৱাৰে সেয়েহে যিহেতু আজি ৰাতি মাতিলোঁ তাইক ভাত খাবৰ কাৰণে সেইকাৰণে নানিকো আজি মাতি আনিলোঁ আৰু কইনাজনী কিন্তু আমাৰ ঘৰৰ ওচৰৰে দেই মানে আমি সৰুৰ পৰা একেলগে ডাঙৰ হোৱা আৰু একেলগে পঢ়া কলেজতো একেলগে স্কুলতো একেলগে একদম মানে চাইল্ডহুড ফ্ৰেণ্ড আৰু সেয়েহে মানে তাইক আজি মাতিলোঁ আৰু এইফালে তাইক এবাৰ দেখাই দিছিলোঁ যিহেতু ভিডিঅ' ইমানটা বনোৱা নহয় বাৰু আগতে কলেজত বনাইছিলোঁ যদিও ব্লগ চালে আপোনালোকে পাব কলেজত আমি একেলগে যেতিয়া থাকোঁ তেতিয়া সৰু সুৰা ব্লগবিলাক বনাই থাকোঁ আৰু এইফালে আছে মামা আৰু মামী আৰু তেওঁলোকৰ ছোৱালীজনী সকলোকে এয়া এতিয়া ভাত বাঢ়ি দিছোঁ খাবৰ কাৰণে আমি যিহেতু পাছত খাম নানিহঁতো আছে যিহেতু আমি সকলোৱে একেলগে খাম বুলি ভাবিলোঁ আৰু তেওঁলোকে যাবৰ কাৰণে দেৰি হৈ গৈছিল সেইকাৰণে বোলো তেওঁলোকক ফাৰ্ষ্টে দি দিওঁ আৰু এইফালে ভিডিঅ'টো কিন্তু আব্বাই কৰি দিছিল দেই মানে দেউতাই কৰি দিছিল মই ভিতৰত এয়া দৈ গোল্লা এইবিলাক উলিয়াই আছিলোঁ সেইকাৰণে মানে আব্বাই কৰি দিলে আৰু ভিডিঅ'টো এয়া দেখিছেনে ধুনীয়াকৈ কৰিছে কিন্তু দেই আৰু কেতিয়াবা আব্বাই মোবাইলটো ধৰি দিয়ে বাৰু এতিয়া এয়া তেওঁলোকক ভাত খাই বিদায় দিছোঁ আৰু এইফালে এতিয়া তাইক চাগে লগ নাপাম আৰু এইকেইদিন আৰু বিয়াৰ আগত লগ পোৱা নহ'ব চাগে একেবাৰে বিয়াতে লগ পাম আৰু বিয়ালৈ আৰু তাইৰ বেছিদিন নাই সেয়েহে ভাবিলোঁ যে আজি বিয়া ভাত খাবলৈ মাতোঁ তাইক আৰু ইয়াক খুৱাই কৰি বিদায় দিছোঁ আৰু এইফালে এতিয়া তেওঁলোক যাবলৈ ওলাইছে তাৰ পাছতে আমি ভিতৰত আহি সকলোৱে আকৌ খাই ল'লোঁ আৰু নানিও যিহেতু আছিল সেইকাৰণে আমিও জল্দি খাই দিলোঁ আৰু নানি যিহেতু যাবগৈ আকৌ আমাৰ নানি ঘৰটো আচলতে আমাৰ ওচৰতে ঘৰৰ সেইকাৰণে ভালেই হয় বাৰু অহা যোৱা কৰিবৰ কাৰণে আৰু এইফালে ভিডিঅ'টো কিন্তু মায়ে কৰি দিছিল দেই যদিহে ভিডিঅ'টো ভাল পালে চাই তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' আজিলৈ বাই